নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা ইতিমধ্যে বজাইছে বিজেপি দলে আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা ইতিমধ্যে বজাইছে বিজেপি দলে এক কথা ক'বলৈ গ'লে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে সাহসীয় দল বিজেপি ইতিমধ্যে বিজেপিয়ে ২৬ৰ নিৰ্বাচনক লৈ প্ৰস্তুত কৰিছে এখন বিশেষ কাৰ্যনিৰ্বাহক আৰু সেই কাৰ্যনিৰ্বাহকত উপস্থিত থাকে বৈজয়ন্ত পাণ্ডাৰ লগতে বিএন সন্তোষ জানিব পৰা মতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বতে প্ৰথমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় আৰু সেই বৈঠকতে ২৬ৰ বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভতো লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ ৰাজ্যত সংঘটিত হৈছে এক জঘন্য কাণ্ড নিজ শহুৰেকক চুৰিৰে আঘাত কৰি হত্যা কৰিলে নিজ বুঢ়ায়েকে আৰু এই ঘটনাটো ক'ত কেনেকৈ আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো শহুৰেকৰ সৈতে এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিজ বোৱাৰীয়েকে গুৰেশ্বৰৰ উত্তৰ কেপাৰভিটাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো বোৱাৰীয়েক প্ৰিয়ংকা দেৱীয়ে নিজ গৃহতে এইবাৰ প্ৰাণ ল'লে নিজ শহুৰেকৰ জানিব পৰা মতে প্ৰিয়ংকা দেৱীৰ চুৰিকাঘাতত প্ৰাণ গৈছে এইবাৰ শহুৰেক কুলেন শৰ্মাৰ ঘৰুৱা সংঘাতৰ পৰিণতিৰ ফলতেই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো এটা লোমহৰ্ষক ঘটনা জনাই আছো যে ডি নিউজৰ সমূহ দৰ্শকক আৰু অৱশেষত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ঘাতক প্ৰিয়ংকা দেৱীক পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আহি থকা ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী নিশা যান বাহন চলাওঁতে তাৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰক অন্যথা বিপদ নিশ্চিত যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি পৰিবলৈ গৈ আছে ঘন কুঁৱলী আহি থকা ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যৰ প্ৰায় ২৯খনকৈ জিলাত পৰিবলৈ গৈ আছে প্ৰচণ্ড ঘন কুঁৱলী আৰু এনে ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধানে নৈশ সময়ত বাহন চলাব আৰু তেনে সময়ত যদিহে আপুনি এটা সামান্য ভুল কৰে তেন্তে আপোনাৰ হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা পথৰ কাষত ইয়াৰ উপৰিও কোনো কাৰণতে আপোনাৰ বাহনখন ৰাখি নথব অন্যথা বিপদ নিশ্চিত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ২০২৫ বৰ্ষক বিদায় দি ২০২৬ক আদৰণি জনাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে নতুন বছৰত অসম চৰকাৰে কঢ়িয়াব লাগিব ১.৫ লাখ কোটি টকাতকৈও অধিক টকাৰ ঋণৰ বোজা সিদিনা বিধানসভাৰ শীতকালীন অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দিয়া তথ্য অনুসৰি ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অসম চৰকাৰৰ মুঠ বকেয়া ঋণৰ পৰিমাণ হ'ব ১,৫৪,৩৩৩.৪৯ কোটি টকা আৰু তাৰ সমান্তৰালকৈ তথ্য অনুসৰি বৰ্তমান অসমৰ জনমূৰি ঋণৰ পৰিমাণ প্ৰায় ৪২,৪১৯ টকা বিগত কেইবছৰ ধৰি ৰাজ্য চৰকাৰে একেৰাহে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি অহাৰ সমান্তৰালকৈ ঋণৰ পৰিমাণো উদ্বেগজনকভাৱে দ্ৰুত হাৰত বৃদ্ধি পাইছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত ঋণ গ্ৰহণ আৰু সুতৰ বোজা ২০২২-২৩ বিত্তীয় বৰ্ষত অসম চৰকাৰে ২১,৬০২ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল ২০২৩-২৪ বৰ্ষত এই পৰিমাণ বৃদ্ধি পাই ২৪,১১৮ কোটি টকালৈ আৰু তাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ২৫,২৯৪ কোটি টকালৈ বৃদ্ধি পায় আনহাতে ঋণৰ সুদ পৰিশোধৰ বাবদ ২০২২-২৩ বৰ্ষত ৬,৮৭৫ কোটি টকা ২০২৩-২৪ বৰ্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯,৪৬৮ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে আৰু বিদায়ী ২০২৫ বৰ্ষটোত মাত্ৰ এক বছৰতেই চৰকাৰে প্ৰায় ১৬,২০০ কোটি টকাৰ নতুন ঋণ গ্ৰহণ কৰিছে আৰু এই ঋণ বিভিন্ন মাহত একাধিক পৰ্যায়ত লোৱা হৈছে আৰু তাৰ বিপৰীতে কেগৰ প্ৰতিবেদনত গভীৰ উদ্বেগ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক তথা CAGৰ শেহতীয়া প্ৰতিবেদনত অসমৰ বিত্তীয় অৱস্থাক লৈ এক গভীৰ উদ্বেগজনক তথ্য প্ৰকাশ কৰা হৈছে ২০২৩-২৪ বৰ্ষৰ প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল ৫৫.০৪%, অৰ্থাৎ প্ৰায়
৬৮,৪৫২ কোটি টকা অহা ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯-২০ বৰ্ষত ৭২,২৫৬ কোটি টকা থকা ৰাজ্যৰ বকেয়া ঋণ ২০২৩-২৪ বৰ্ষত বৃদ্ধি পাই ১,৪৬,৯২৮ কোটি টকা হয়গৈ, যি নেকি ১০৩% অধিক বৃদ্ধি। কেগে সতৰ্ক কৰি দিছে যে অধিক ৰাজহুৱা ঋণৰ ফলত আগন্তুক ৭ বছৰত সুদ পৰিশোধৰ চাপ বহুগুণে বৃদ্ধি পাব। উল্লেখযোগ্য যে তুলনামূলকভাৱে ২০১৫-১৬ বিত্তীয় বৰ্ষলৈকে তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালৰ শেষত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা আৰু এই সময়ছোৱাত সুদৰ বাবদ মুঠ ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা। কেৱল ইমানেই নহয়, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত ৪৭,৭৪৫ কোটি টকাৰ ঋণ গ্ৰহণ কৰা হৈছিল। লগতে এই সুদৰ বাবদ ব্যয় কৰা হৈছিল ১৯,৬৫১ কোটি টকা। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাতো ঋণ আৰু সুদ দুয়োটাই পূৰ্বৰ সকলো অভিলেখ ইতিমধ্যে অতিক্ৰম কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱা দুদিন পূৰ্বে নাইজেৰিয়াৰ মছজিদত বোমা বিস্ফোৰণ হোৱাৰ পিছতেই এতিয়া কঠোৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইতিমধ্যে ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ, আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মছজিদত ভয়ংকৰ কাণ্ড কৰাৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। প্ৰতিশোধ স্বৰূপে সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটিত ইতিমধ্যে আক্ৰমণ কৰিছে আমেৰিকাই। নাইজেৰিয়াৰ মছজিদত যিহেতু সৌসিদিনা সংঘটিত হৈছিল আত্মঘাতীৰ বিস্ফোৰণ, আৰু এই বিস্ফোৰণত ইতিমধ্যে প্ৰাণ হেৰুৱাইছিল প্ৰায় 10জনকৈ লোকে। আৰু এই ঘটনাটোৰ পিছতে নাইজেৰিয়াত আক্ৰমণ কৰিছে আমেৰিকাৰ সেনাই। ইতিমধ্যে আমেৰিকাৰ সেনাই উত্তৰ পশ্চিম নাইজেৰিয়াৰ সন্ত্ৰাসবাদীৰ ঘাটিত কৰিছে এয়াৰ ষ্ট্ৰাইক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ জেড নিউজৰ সমূহ দৰ্শকক। আৰু এই সন্ত্ৰাসবাদীয়ে খ্ৰীষ্টান লোকসকলকো টাৰ্গেট কৰি অহাৰো এতিয়া অভিযোগ উত্থাপিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। কিয়নো পুনৰ ২ লাখ লোকে লাভ কৰিব চৰকাৰী চাকৰিৰ সুবিধা, আৰু এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। পুনৰ জনাইছোঁ, নিবনুৱাসকলৰ বাবে আহি গ'ল এই মুহূৰ্তত ডাঙৰ খবৰ। পুনৰ ২ লাখ পদত দিয়া হ'ব নতুন নিযুক্তি। ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পাছত এইবাৰ ২ লাখ লোকে লাভ কৰিব চৰকাৰী চাকৰিৰ সুবিধা। ইতিমধ্যে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে। ২০২৬ত শাসনলৈ যদি বিজেপি আহে তেন্তে ২ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰিৰ সুবিধা। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বৰদিন পালন কৰাত বাধা দিয়া বজৰং দলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বৰদিন পালনত বাধা দিয়া বজৰং দলৰ বিৰুদ্ধে লোৱা হ'ব এইবাৰ কঠোৰ ব্যৱস্থা। সামাজিক মাধ্যমত এনেদৰে এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু যোৱা দুদিন পূৰ্বে নলবাৰীৰ পানীগাঁৱৰ ছেইণ্ট মেৰিজ স্কুলত বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰিছিল একাংশ যুৱকে, আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে এই ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আটক কৰা হৈছে বুলি এটা পোষ্ট আপলোড দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আইন অনুসৰিয়ে আগলৈকে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শান্তি সম্প্ৰীতি বজাই ৰখাৰ লগতে প্ৰতিষ্ঠান আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু এই ঘটনাত বিশ্ব হিন্দু পৰিষদৰ ভাস্কৰ ডেকাৰ লগতে মানৱ পাটগিৰি আৰু বিজু দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও বজৰং দলৰ নেতা তথা নয়নমণি তালুকদাৰকো ইতিমধ্যে নলবাৰী আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। নিউজ ডেস্ক ৰিপৰ্ট জেড নিউজ।